সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সকলো দলেই নিজৰ নিজৰ দলৰ হৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। সকলো ৰাজনৈতিক দলৰ সমান্তৰালকৈ আজি ৰহা সমষ্টিৰ ৰমণী পথাৰত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত নুৰুদ্দিন ছয়দুৰ ৰহমানৰ লগতে 2 কোটিৰো অধিক পুৰুষ উপস্থিত থাকে। অসমত অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া প্ৰচেষ্টাত জন্ম লোৱা ৰাইজৰ দলৰ বিষয়ববীয়াক লৈ এক গুৰুত্বপূৰ্ণ সভা ৰমণী পথাৰত অনুষ্ঠিত হৈ যায়। ৰাইজৰ দলৰ বিভিন্ন পদবীত থকা নেতাকৰ্মীসকলে আগন্তুক দিনত কেনেকৈ তেওঁলোকৰ সাংগঠনিক ভিত্তি গোটেই অসমৰ লগতে ৰহা সমষ্টিত মজবুত কৰিব পাৰে তাৰ লগত আলোচনা কৰে। অহা 21ৰ বিধানসভাত যুঁজ প্ৰতাৰক ৰাজনৈতিক দল আৰু ৰাজ্যৰ মাজত হ'ব বুলি উল্লেখ কৰাৰ লগতে এইবাৰ অসমৰ জনসাধাৰণে সাম্প্ৰদায়িক বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰি ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল চৰকাৰ পাতিব বুলিও মত পোষণ কৰে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ 24x7। আমি ৰাইজৰ দল, ৰাইজে আমাক আঁকোৱালি লৈছে। নিশ্চয় আমি ৰাইজৰ দলে এইবাৰ 2021 নিৰ্বাচনত ৰাইজৰ দলে চৰকাৰ গঠন কৰিব। আমি আজি প্ৰায় 9 বছৰ হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগঠন কৰি আছোঁ, প্ৰতিবাদ কৰি আছোঁ, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ। এইবাৰো যাতে 70টা সংগঠনে লগ লাগি আমি ৰাইজৰ দল গঠন কৰিছোঁ। আমাৰ ৰাইজৰ দলে অসমত 2021 চৰকাৰ আনিব। হিমন্ত বিশ্ব শৰ্মা মানুহৰ আগত, মিডিয়াৰ আগত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সভা সমিতিত সি ভাষণ দিছে যে আমি 100টা চিটেই পাম। এইটো একটা ভুৱা কথা, এইটো এটা মিছা কথা, এইটো এটা আননেচেচাৰী কথা। এইটো 100% আমাৰ ৰাইজৰ দলে চৰকাৰ কৰিব অসমত। জয় আই অসম, ৰাইজৰ দল জিন্দাবাদ। বিজেপিৰ এই মিথ্যাচাৰী স্বেচ্ছাচাৰী অসমত আৰু নচলে আৰু নহ'ব। হিমন্ত বিশ্ব ডাঙৰীয়া যি মিথ্যা অভিযোগ আৰু মিছা কথাৰে মানুহক আবুৱা মাৰিব বিচাৰিছে, এইবিলাক কথাত ৰাইজ ভুল নাযায়। সাম্প্ৰদায়িক মন্তব্যত, সাম্প্ৰদায়িক কথাত অসমৰ ৰাইজ ভুল নাযায়। অসমৰ ৰাইজে বুজি পাইছে, অসমৰ ৰাইজ শিক্ষিত জ্ঞানী যে সাম্প্ৰদায়িকতাৰ স্থান অসমত নাই। এই কথাটো ৰাইজৰ দলৰ মজিয়াদি হিমন্ত বিশ্ব শৰ্মাক জনাই দিছে অসমৰ ৰাইজে যে সাম্প্ৰদায়িকতাৰ স্থান অসমত নাই। আমি সকলোৱে জনগোষ্ঠী, জনজাতি, হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ চব একেলগত হৈ আমি এই ভ্ৰষ্টাচাৰীসকলৰ পৰা অসমখন উদ্ধাৰ কৰিব লাগিব। আৰু সেই হিচাপে অসমৰ ৰাইজ জঁপিয়াই পৰিছে ৰাইজৰ দলত। আপোনালোকে চাব 2021ত কংগ্ৰেছ, বিজেপি, UDF তেখেতসকলৰ কোনো হেৰি নাথাকে, পাত্তাই নাপাব আৰু কোনো অৱস্থাই নাপাব। বিৰোধী আসনতো বহিব নোৱাৰিব। এনেকুৱা এটা অৱস্থা, এনেকুৱা এটা ছবি অসমত দেখা গৈছে।